Hello everyone, welcome back to my channel. এই ভিডিওটো বৰষুণৰ পৰা আৰম্ভ কৰিছো। আমাৰ ইয়াত একেৰাহে নন ষ্টপ বৰষুণে দি আছে এইকেইদিন। তাকে গছপুলিবিলাকো গেলিব ধৰিছে। ফুলবোৰ কেনে আছে তাকে চালো। এইকেইদিন কিন্তু গছপুলিবিলাক অলপ কেয়াৰ ল'বলগীয়া হয় বৰষুণৰ ফলত। এই বেলকনি ফুলবোৰ চাই মেলি এতিয়া মই অলপ টেৰেছলৈ যাওঁ। টেৰেছত থকা ফুল গছবোৰ আৰু গছপুলিবোৰ কেনে আছে তাকো চালো। এই অপৰাজিতা জোপা ইমান ওপৰলৈ বগাই গৈছে আৰু ফুলো ফুলিছে। মোৰ দুজোপা অপৰাজিতা আছে, এই বগা আৰু নীলাজোপা ফুলা নাই। এইজোপা ফুল ইমান ফুলিছে, বৰষুণৰ ফলত এইকেইদিন বেছিয়ে ফুলিব ধৰিছে, কলিও বহুত ওলাইছে। ইমান ভাল লাগিছে চাবলৈ ফুলজোপা। আৰু এয়া চাওকচোন, টাবটো গোটেই পানীৰে ভৰি গ'ল। বৰষুণ দি থকাৰ ফলত এনেদৰে টাববিলাকত পানী জমা হৈ যায়, তাৰ ফলত মৰিবও ধৰে। মই পানীবোৰ পেলাই দিছোঁ সেইকাৰণে। এইজোপা মোৰ কৰ্দৈ গছ, কৰ্দৈ কিন্তু বহুত লাগিছে, ফুলো বহুত ফুলিছে। এয়া আপেল বগৰী হয়, লাগিছে। যোৱা বছৰতকৈ কিন্তু এইবাৰ কমহে লাগিছে। একেৰাহে বৰষুণ দি থকাৰ ফলত চাগে অলপ কমি গৈছে ফল। আৰু এই ভোট জলকীয়াজোপা কিমান যে লাগিছে, ইয়াৰ পৰা কিমান পকি পকি খোৱাও হ'ল, তথাপিও মানে লাগিয়ে থাকে। আৰু এই অমিতাজোপা এয়া লাগি ডাঙৰ হৈছে অলপ। আৰু এনেধৰণৰ ছিজনত লগোৱা গছপুলিবোৰ মই গাৰ্ডেনত লগাই লৈছোঁ। জুন জুলাই মান্থত এনেধৰণৰ গছবোৰ আপোনালোকে গাৰ্ডেনত লগাব পাৰে। এই দুজোপা মোৰ তিয়হ, 3জোপা লগাইছিলোঁ, তাৰে এজোপা মৰিলেই। এই দুজোপা ঠিকে আছে বাৰু, বগাই গৈছে ওপৰলৈ, আৰু কেইদিনমানৰ পাছত লাগিব। এয়া কেৰেলাও বগাইছে ওপৰলৈ, ফুলো ফুলিছে, লাগিব আৰু কেইদিনমানৰ পাছত। আপোনালোকক মই ভিডিঅ'ত দেখুৱাই যাম বাৰু। আৰু এয়া মোৰ গাৰ্ডেনত আদা লগাই লৈছোঁ। এনেদৰে গ্ৰ' বেগত আদাবিলাক লগাইছোঁ। এইজোপা জেতুকাজোপা মই খুব যত্নৰ ফলত ডাঙৰ কৰিলোঁ ইমানটো। আপোনালোকেও এনেদৰে টাবত লগাই ল'ব পাৰে জেতুকা। এইজোপা মোৰ ইলাচি গছ, এই ইলাচিজোপা মই ডাঙৰ গামলা এটাত লগাই থৈছোঁ। আজি এবছৰমান হ'ল, কিন্তু এই ফাৰ্ষ্ট টাইম এইবাৰ গুটি দিছে। প্ৰথমবাৰ মই দেখিছোঁ ইয়াৰ ফুলটো। এয়া চাওকচোন ফ্ৰেণ্ডছ, ইলাচি ফুল আপোনালোকে আগতে দেখিছেনে বাৰু? ইমান ধুনীয়া ফুলটো, ইয়াৰ ভিতৰতে গুটি সোমাই আছে ইলাচি। এই ফুল সৰি ইয়াৰ পৰা ইলাচি ওলাব। এনেদৰে ফুল কেইবাটাও ফুলিছে। আজি মই ৱাটাৰ লিলি পুলিকেইটা টাবত মাটি ভৰাই ৰুই এটা ফিছ পণ্ড বনাম। এনেদৰে টাবটোত মাটি ভৰাই ল'লোঁ আৰু পানী দি মাটিখিনি কোমল কৰি লৈছোঁ। তাৰ ভিতৰত মই লটাছৰ পুলিকেইটা লগাই দিম।
এনেদৰে মই দুটা টাবত লটাছৰ পুলিকেইটা লগালোঁ। এই টাবকেইটা লৈ মই পণ্ড ভৰাই দিম। এনেদৰে পণ্ড এটা বনাইছোঁ, তাতেই মই পানী দি ভৰ্তি কৰি দিলোঁ। এয়া চাওক। আৰু তাত মই ফ্ৰেছ ফিজ কেইটামান দি দিম। এতিয়া বৰ্তমান আৰ্টিফিচিয়েল ফিজ কেইটামান ৰাখিছোঁ। আৰু 10 দিনৰ পাছত ইয়াৰ পৰা ফুল ওলাব লটাছৰ পৰা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ। আকৌ আপোনালোকক পুনৰ লগ পাম। বাই ফ্ৰেণ্ডছ।